হে দোস্ত আমাৰ ভাৰতৰ মানুহে টাৰ্ম ইঞ্চুৰেঞ্চ কিয় কৰিব লাগে মই যে কৈ থাকোঁ চাওক আজি মই ছিংগাপুৰত থকা 5 দিনমান হ'ল ইয়াত এটা কথা লক্ষ্য কৰিছোঁ ইয়াৰ মানুহে যিটো খানা খায় না কি আল্টিমেট মানে পুৰা বইল খানা শাক পাচলি বহুত বেছি খায় মই এইটো কোৱা নাই আমাৰ ভাৰতৰ খানা বেয়া আমাৰ ভাৰতত বহুত বেছি স্পাইচি না খানাটো আমাৰ ট্ৰেডিশ্যনে সেইটো তো তাৰ ফলত বহুত গেষ্টিক হয় বেলেগ বেলেগ ধৰ কিবা কিবি হয় কিন্তু ইয়াৰ মানুহৰ গেষ্টিক আজাৰ একদমেই নাই যাৰ ফলত বেমাৰ আজাৰো কম আৰু 2 নম্বৰ ইয়াত গাড়ী মটৰ চলোৱা নিয়ম কানুন চাবচোন কি নিয়মত যায় ধুনীয়াকৈ তো ইয়াত মানুহৰ লাইফ এক্সপেক্টেশ্যনটোৱে বেছি কিন্তু আমাৰ তাতে মানে খানাৰ পৰা কবাৰ পৰা চব তো সেইবাবে আমাৰ তাত কোন কেতিয়া কি হয় সেই কৰিব নোৱাৰে তো আপোনালোকে যদি ইণ্ডিয়ান আমাৰ দৰে মানে মোৰ দৰে যদি তো টাৰ্ম ইঞ্চুৰেঞ্চটো কৰি থৈ দিয়ক মান্থলি মাত্ৰ 600-700 টকা দি আপোনালোকে 2 কৰোৰলৈকে টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰে হা মোৰ এই ভিডিঅ'টোৰ বায়'ত লিংকটো আছে যাই চাওক 15%লৈকে ডিছকাউণ্ট পাই আছে লগতে আপোনালোকে 51টা বেলেগ বেলেগ কোম্পানীৰ কম্পাৰিজন কৰি পিনে পলিচি ল'ব পাৰে তো এতিয়াই লওক কাৰণ আমি কেতিয়া টপটো ঠিক নাই কাৰণ আমাৰ লাইফটো ইয়াত দৰে নহয় না